সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ বহাগ মাহৰ 5 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 18 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, ৰাত্ৰি 6:57 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, দিনৰ 9:36 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 5:58 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:42 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ হ'ব ৰাক্ষস কণ, বৰাহৰ অস্থি বায়ু যোগ হ'ব, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু দিনৰ 9:36 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে সিংহ ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ, বান্দৰৰ অস্থি অষ্টোত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, মতান্তৰে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:57 পৰা 2:34 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:06 পৰা 12:43। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে বিগত দিনৰ তুলনাত আজি স্বাস্থ্যৰ কিছু সবলতা অনুভৱ কৰিব পাৰিব, কিয়নো বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি খঙৰ মাত্ৰাও অকণমান বাঢ়িব পাৰে, গতিকে হয়তো কিবা কথাই আপোনাৰ আজি খং বৃদ্ধি কৰা দেখা যাব। আজি সমস্যাবোৰ আপোনাৰ নোহোৱা হ'ব, গতিকে বিগত দিনৰ পৰা চলি থকা সমস্যাবোৰো আজি নোহোৱা হৈ পৰিব। আজি ধন সঞ্চয় কৰাৰ ইচ্ছা আহিব পাৰে, তথাপি ক'ৰবাত নহয় ক'ৰবাত আজি খৰচৰ মাত্ৰাও বৃদ্ধি পোৱা দেখা যাব, গতিকে একাধিক ক্ষেত্ৰত আপুনি খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে পৰিয়ালৰ পৰা আজি অৱশ্যে ছাপোৰ্ট লাভ কৰিব। পৰিয়ালৰ কোনোবা সদস্যই আপোনাক আজি কিবা নহয় কিবা ক্ষেত্ৰত ছাপোৰ্ট কৰা দেখা যাব। কিন্তু নতুন প্ৰেম সম্বন্ধ আজি গঢ়ি উঠাৰ সম্ভাৱনাও দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলক বৰ বিশেষ কাম কৰাৰ ইচ্ছা নাথাকিব, কিয়নো কামত ধৈৰ্য অকণমান কমিব পাৰে। ইয়াৰ বাহিৰে এই মেষ ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ কোনোবা প্ৰিয় ব্যক্তিক লগত লৈ হয়তো আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। বিবাহৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অত্যন্ত শুভ। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত হয়তো বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শিক্ষাত আজি এওঁলোকে জ্যেষ্ঠ ব্যক্তিৰ উপদেশ লাভ কৰিব। কোনোবা ব্যক্তিয়ে হয়তো আজি শিক্ষা দীক্ষাত উপদেশ দিব পাৰে। ইয়াৰ উপৰিও আজি অন্য সকলো দিশত দিনটো খুব শুভ বুলি ক'ব পাৰি। মনত আজি কিছু ভৱিষ্যতৰ চিন্তা আহিব পাৰে, তথাপি দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো পাৰ কৰা দেখা যাব। লগতে যদি বেমাৰ আজাৰো চলি আছিল সেই বেমাৰ আজাৰৰ পৰাও পৰিত্ৰাণ লাভ কৰিব, স্বাস্থ্যৰ কিছু উন্নতি হোৱা দেখা যাব।
আজি যদি এই ৰাশি ব্যক্তিসকলে ক'ৰবাৰ পৰা ধন পাম বুলি ভাবি আছিল পোৱা নাছিল, তেনে ক্ষেত্ৰত আজি ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। পৰিয়ালৰ দায়িত্ব বাঢ়িব পাৰে, কিন্তু এই বিষ ৰাশি ব্যক্তিসকলে কিবা কথা আজি পাহৰিবও পাৰে, গতিকে কিছু এক্টিভ থাকিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি হয়তো পৰিয়ালৰ বিপক্ষে গ'লে অকণমান প্ৰেমত খেলি মেলি আহিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি কোনোবা ব্যক্তিয়ে আপোনাৰ অপেক্ষা কৰি থকাও দেখা যাব। নতুন সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে, গতিকে ঘৰৰ পৰা ওলাই গ'লে আপুনি হয়তো নতুন সুবিধা ক'ৰবাত লাভ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আজিৰ কাম হয়তো কাইলৈ কৰিবলৈ বাকী এৰি থোৱা দেখা যাব, যাৰ বাবে কৰিবলগীয়া কিবা কাম বাকী ৰ'ব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ এলাহ ভাৱ অকণমান বৃদ্ধি পোৱা দেখা যাব। আজি বিবাহিতসকলৰ বাবে দিনটো খুব সুন্দৰ আৰু আনন্দদায়কভাৱে পাৰ হ'ব। অৱশ্যে সাহিত্য সেৱাৰো ইচ্ছা যাব, গতিকে যিসকল সাহিত্যিক ব্যক্তি নতুবা যিসকলে তেনেধৰণৰ ক্ষেত্ৰৰ সৈতে জড়িত থাকে তেওঁলোকৰ বাবে দিনটো অতি উত্তম দিন। আজি বিবাহ সভা অনুষ্ঠান নতুবা অন্য কিবা প্ৰগ্ৰেমত হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি ব্যক্তিসকলক আজি খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব। লগতে স্বাস্থ্যৰ ফালৰ পৰাও দিনটো আজি আপোনাৰ বাবে অতি উত্তম দিন। আজি আমোদ প্ৰমোদৰ যোগ দেখা পোৱা গৈছে। আজি মনোৰঞ্জনৰ ক্ষেত্ৰত নতুবা সৌন্দৰ্য বৃদ্ধিৰ বাবে আপোনাৰ খৰচ হ'ব পাৰে। নিজৰ বাবেই হওক নতুবা অন্য কোনো প্ৰিয় ব্যক্তিৰ বাবে এওঁলোকে খৰচ আজি কৰিবলগীয়া হ'ব পাৰে। কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব সুন্দৰ আৰু ৰোমান্টিক ভাৱত পাৰ হ'ব। ঘৰত আজি আলহীৰ আগমন হৈ থাকিব, গতিকে দিনটোৰ কিছু সময়ত কোনোবা নহয় কোনোবা আলহী আপোনাৰ ঘৰলৈ আহি থাকিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে ক'ৰবাৰ পৰা নতুন নজনা কথাও শিকিব পাৰিব, গতিকে নতুন কথা শিকাৰ আৰু জনাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ কামত আজি কোনোবা শত্ৰুৱে হয়তো বাধা দিব পাৰে, নতুবা বিশেষকৈ গোপন শত্ৰুৰ উদ্ভৱ হয়তো আপোনাৰ কৰ্মক্ষেত্ৰত হ'ব পাৰে। গতিকে সতৰ্ক হৈ চলাটো আপোনাৰ বাবে ভাল হ'ব। আজি কিবা কথা পাহৰিবও পাৰে, গতিকে অকণমান আপুনি কিছু গুৰুত্ব ৰখাটো কাম বনাটো ভাল হ'ব। আজি এই ৰাশি ব্যক্তিসকলৰ ঘৰুৱা খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যাব, গতিকে ঘৰত কিবা খৰচ হয়তো হ'ব পাৰে, কিন্তু এওঁলোকৰ আজি ধৈৰ্য পঢ়াত কমিব পাৰে। তথাপি এওঁলোকৰ আজি বিদ্যাৰ ক্ষেত্ৰত যিখিনি পঢ়া শুনা কৰিব সেইখিনি মনত ৰোৱা দেখা যাব, গতিকে কম সময়ত তেওঁলোকে আজি বেছি জ্ঞান অৰ্জন কৰিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি নীলা। কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটোৰ বেছি সময় আজি ঘৰৰ পৰা বাহিৰতে ঘূৰা ফুৰা কৰাৰ মাজেৰে পাৰ হ'ব। অৱশ্যে হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে দিনটো আজি এওঁলোকৰ পাৰ হোৱা দেখা যাব, কিন্তু খৰচৰ মাত্ৰা আপুনি ভবাতকৈ অকণমান বাঢ়িব, গতিকে হয়তো নাভাবিলেও আপুনি ক'ৰবাত খৰচ আজি কৰিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত নিজক নিয়ন্ত্ৰণ ৰাখিব, কিয়নো আপোনাৰ কোনো কথাই হয়তো কাজিয়াৰ সূত্ৰপাত লগাব পাৰে, নতুবা ঘৰত সৰু সুৰা কথাই কাজিয়াৰ উদ্ভৱ সৃষ্টি কৰিব পাৰে, গতিকে কিছু গুৰুত্ব ৰখাটো ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ নতুন সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠিব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আজি ভাল শিক্ষা আপুনি লাভ কৰিব, গতিকে ব্যৱসায়ত আজি কথাবোৰ আপুনি জানিব আৰু শিকিব পাৰিব। যাত্ৰাৰো সম্ভাৱনা দেখা গৈছে, গতিকে কিবা কাৰণবশতঃ আপুনি ক'ৰবাত যাবলগীয়াও হ'ব পাৰে, কিন্তু আজিৰ দিনটো আপোনাৰ বাবে অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি ঘৰত কিন্তু আপোনাৰ সম্পত্তি বৃদ্ধিৰ সম্ভাৱনা আছে, গতিকে ঘৰত সৰু সুৰা সম্পত্তিৰ আগমন হ'ব পাৰে। আজি সৰু সুৰা প্ৰগ্ৰেমতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। বিবাহ সভা অনুষ্ঠান এনেধৰণৰ ক্ষেত্ৰত আপুনি অংশগ্ৰহণ হয়তো কৰিবলগীয়া হ'ব পাৰে, কিন্তু পঢ়িব ক'লেই হয়তো খঙৰ মাত্ৰাও বাঢ়িব পাৰে, গতিকে বৰ বিশেষ আজিৰ দিনটোত পঢ়াত আগ্ৰহ আৰু ধাউতি নাথাকিব, গতিকে এওঁলোকৰ শিক্ষা দীক্ষাৰ ফালৰ পৰা মধ্যম, অন্য সকলো দিশত দিনটো অতি সুন্দৰভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু
বিশেষভাৱে শুভ ৰং হ'ব আজি বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত কোনোবা জ্যেষ্ঠ ব্যক্তি আজি প্ৰেছাৰ দিব পাৰে, নতুবা জ্যেষ্ঠ ব্যক্তিৰ মতেই হয়তো আপুনি কাম বন কৰিবলগীয়া হ'ব পাৰে। আজি আকস্মিক লাভৰ সম্ভাৱনা দেখা গৈছে, বিশেষকৈ আকস্মিক আৰ্থিক লাভালাভ আজি আপোনাৰ হ'ব পাৰে। আজি কিন্তু এই ৰাশি ব্যক্তিসকলৰ একাগ্ৰ হৈ কাম কৰাত কিছু কোনোবাই বাধা দিব পাৰে, গতিকে অকণমান আনৰ কথাবোৰত আপুনি গুৰুত্ব নিদি নিজৰ মতেই কৰাটো, কাম বন কৰাটো ভাল হ'ব। বন্ধুৰ সৈতে আপোনাৰ দিনটো অৱশ্যে খুব আনন্দদায়কভাৱে পাৰ হ'ব, বিশেষকৈ সন্ধিয়া আজি হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হোৱা দেখা যাব। যদিও দিনটোত কিছু ভাগৰ লাগি থাকে, তথাপি সন্ধিয়াৰ ভাগত সেই ভাগৰবোৰ আজি দূৰ হোৱা দেখা যাব। নতুন কামৰ বিশেষকৈ নতুন প্ৰজেক্টৰ ওপৰত আপুনি কাম যদি কৰিম বুলি ভাবি আছে, কৰিব পাৰে। যিকোনো নতুন কামে আপোনাক আজি লাভালাভ দিয়া দেখা যাব। জীৱনসংগীৰ সৈতেও আজি আপুনি পৰ্যাপ্ত সময় পাৰ কৰিব পাৰিব, কিয়নো বিগত দিনত হয়তো আপুনি সময় দিব পৰা নাছিল, আজি কিছু সময় দিব পাৰিব। আজি ঘৰত হয়তো কিবা মাংগলিক কাৰ্য চলিব পাৰে। ইয়াৰ বাহিৰে শিক্ষাত বিভিন্ন দিশত তেওঁলোকে কথাবোৰ জানিব আৰু শিকিব বিচৰা দেখা যাব। বিশেষকৈ পুৰণা কথা জনাতকৈ এওঁলোকে নতুন কথা আজি শিকাৰ ইচ্ছা কৰা দেখা যাব। আজিৰ দিনটোত এই ৰাশি ব্যক্তিসকলৰ হয়তো মাতৃৰ বিশেষ চাপৰ তেওঁলোকে লাভ কৰিব। যিকোনো ক্ষেত্ৰত মাতৃ আপোনাক মৰম চেনেহ কৰা দেখা যাব। ঘৰত দিনটোৰ সন্ধিয়াৰ ভাগত কিবা হয়তো বয় বস্তু আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। বাকী সন্ধিয়াৰ ভাগত আপুনি হয়তো বজাৰ সমাৰ কৰোঁতে আপোনাৰ প্ৰয়োজনতকৈ খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু বিশেষভাৱে শুভ ৰং হ'ব কমলা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি সন্ধিয়াৰ সময়ত হয়তো কিবা চিন্তা মনলৈ আহিব পাৰে, গতিকে সন্ধিয়া বিশেষকৈ এওঁলোকে চিন্তা কৰি থকা দেখা যাব। আজি কোনোবা বন্ধুৱে আপোনাক হয়তো ক'ৰবাত নিমন্ত্ৰণ দিব পাৰে। লগতে এই ৰাশি ব্যক্তিসকলৰ আৰ্থিক পক্ষৰ ফালৰ পৰাও আজি দিনটো আপোনাৰ সবলতাৰ যোগ আছে, গতিকে ধন টকা পইচাৰ বৰ বিশেষ আপোনাৰ অভাৱ নহয়। বন্ধুৰ সৈতে ক'ৰবাত আপুনি ফুৰিব যাবলগীয়াও হয়তো হ'ব পাৰে। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা নতুন সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠিব পাৰে। এই ৰাশি ব্যক্তিসকলে আজি পৰিশ্ৰম যথেষ্ট কৰা দেখা যাব। যি কাম কৰিলেও সেই কাম এওঁলোকে নিখুঁতভাৱে আৰু দায়িত্ব লৈ কৰা দেখা যাব। কিন্তু আজি ঘৰত থকাৰ বৰ বিশেষ সময় আপুনি নাপাব। দিনটোৰ বেছি সময় ঘৰৰ বাহিৰতে পাৰ হ'ব পাৰে। আজি এই কন্যা ৰাশি ব্যক্তিসকলে মন পচন্দৰ কাম বনত আগভাগ লোৱা দেখা যাব, গতিকে সুবিধা অনুসৰি এওঁলোকে মন পচন্দৰ কাম কৰা দেখা যাব। আজি সংগীত শুনাৰ ইচ্ছা অকণমান যাব পাৰে, গতিকে সংগীতৰ প্ৰতি ৰুচি কিছু বৃদ্ধি পাব। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো অকণমান মধ্যম, কিয়নো পঢ়াত হয়তো আশা কৰা মতে ফলাফল নাহিব পাৰে, ইচ্ছা সিমান নাযাব পাৰে, গতিকে বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম দেখা পোৱা গৈছে। আগন্তুক দিনত নিশ্চয় শিক্ষাৰ্থীসকলৰ বাবেও ভাল হৈ পৰিব। আজি অকণমান মধ্যম দেখা পোৱা গৈছে। অন্য সকলো দিশত অতি সুন্দৰভাৱেই পাৰ হ'ব। আজি পিতৃৰ কিছু হয়তো উপদেশ আপুনি পাব পাৰে, নতুবা পিতৃয়ে বিচৰা মতে কাম বন আপুনি কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ স্বাস্থ্যত আজি সবলতা আহিব। বিশেষকৈ বিগত দিনৰ তুলনাত আজি স্বাস্থ্য কিছু সুস্থ হৈ উঠা দেখা যাব। আজি নতুন চিন্তা এওঁলোকৰ মনত আহিব পাৰে। যিকোনো নতুন নতুন চিন্তাধাৰা আপোনাৰ মনত আজি চলি থকা দেখা যাব। আজি সহন শক্তিও বৃদ্ধি পাব, গতিকে কোনোবাই কিবা ক'লেও এওঁলোকৰ খং ৰাগ নুঠে, খুব শান্ত হৈ থকা দেখা যাব। আজি ক'ৰবাত ধাৰ্মিক স্থললৈ আপুনি যাবলগীয়া হয়তো হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি অতি সুন্দৰভাৱে পাৰ হ'ব। কৰ্মক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলৰ কাম বনবোৰ আজি সুকলমে হৈ পৰিব, গতিকে যিকোনো কাম আপোনাৰ আজি খুব সুন্দৰভাৱে হৈ উঠা দেখা যাব। আজি কিবা কাৰণবশতঃ হয়তো আপুনি ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। ইয়াৰ উপৰিও আজি দিনটোৰ সন্ধিয়াৰ ভাগখিনি আপোনাৰ বাবে বিশেষ লাভপ্ৰদায়ক আৰু দিনটোৰ এই ৰাশি ব্যক্তিসকলৰ
মাজভাগত হয়তো কোনোবা ব্যক্তিয়ে ধন বিচাৰি আহিব পাৰে, গতিকে আনক ধন দিলে ধনৰ অকণমান অভাৱ হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰো আজি পঢ়াত একাগ্ৰতা আনিব পাৰিব। বিগত দিনত যদি সিমান ধৈৰ্য অহা নাছিল, মন বহা নাছিল, আজি কিছু পঢ়াত একাগ্ৰতা আনিব পাৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিভিন্ন কথা শিকাৰ যোগ দেখা গৈছে, গতিকে নতুন নতুন কথা আজি জানিব পাৰিব আৰু নজনা কথা শিকাৰ যোগ আজি যথেষ্ট দেখা পোৱা গৈছে। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব কমলা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি বিশেষকৈ শাৰীৰিক বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। বিগত দিনত যদি স্বাস্থ্য দুৰ্বল হৈ আছে, আজি স্বাস্থ্যত কিছু উন্নতি হ'ব। খেলা ধূলাত অংশগ্ৰহণ কৰাৰো ইচ্ছা আজি আহিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ধন সঞ্চয় কৰিব বিচৰা দেখা যাব, গতিকে খুব চাই চিতিহে এওঁলোকে খৰচ কৰা দেখা যাব। কিছু ধন সঞ্চয় আপুনি কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত হয়তো এই ৰাশিৰ ব্যক্তিসকলে পৰিয়ালৰ কাৰোবাৰ হয়তো আপত্তি পূৰণ কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কাম কৰাহে দেখা যাব। যিকোনো কাম কৰাৰ হয়তো ইচ্ছা নাথাকিব পাৰে, মন পচন্দৰ আৰু খুব ভাল কাম কৰাৰহে আপোনাৰ ইচ্ছা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো প্ৰিয়জনে সকলো কথা আপোনাক খুলি নক'ব পাৰে, গতিকে প্ৰেমত কিছু অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি যিকোনো মুহূৰ্ততে এওঁলোকে হয়তো কিবা খবৰ লাভ কৰিব পাৰে, ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। নতুন চিন্তা, নতুন কামৰ হয়তো চিন্তা আপোনাৰ মনলৈ আহিব পাৰে। অনাগত দিনত সফলতাৰ আপুনি খুব ওচৰ চাপি গৈ আছে, গতিকে অনাগত দিনত আপুনি সফল হোৱাৰ কিছু অনুমান আজিৰ পৰাই লাভ কৰিব। দিনটো অৱশ্যে ব্যস্তভাৱেই পাৰ হ'ব, কিবা নহয় কিবা কামত আপুনি ব্যস্ত থাকিব লাগিব। আজি বিবাহিতসকলৰ বাবেও দিনটো খুব শুভ, কিয়নো প্ৰিয়জনে আপোনাক আজি বিশেষ কিছু গুৰুত্ব দিয়া দেখা যাব। অন্যদিনৰ তুলনাত আপুনি প্ৰিয়জনৰ পৰা গুৰুত্ব লাভ কৰিব। ভাবি থকা কামবোৰ সিদ্ধি হোৱাৰো সম্ভাৱনা দেখা গৈছে, গতিকে কিবা যদি কাম, কিবা কথা আপুনি চিন্তা কৰি আছে, ভাবি আছে, সেই ভাবি থকা কামবোৰ আজি হৈ উঠাৰ সম্ভাৱনা দেখা গৈছে। বিদ্যাত এওঁলোকৰ আজি পুৰণা হয়তো বিষয়হে পঢ়াৰ ইচ্ছা যাব পাৰে। নতুন বিষয়ত এওঁলোকে গুৰুত্ব সিমান নিদি পুৰণা কিতাপ কানি, পুৰণা শিক্ষা লাভ কৰাৰ পিনে আগবঢ়া দেখা যাব। ইয়াৰ বাহিৰে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব হালধীয়া। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে আজি কিছু জিৰণি লোৱাৰ চেষ্টা কৰিব। হয়তো আপোনাৰ বিগত দিনত স্বাস্থ্য দুৰ্বল আছিল, নহয় আপোনাৰ কিছু কষ্ট বেছি হৈছিল। আজি জিৰণি লোৱাটো আপোনাৰ বাবেই ভাল হ'ব। আজি নতুন কাম বনত আপোনাৰ মন যাব পাৰে, গতিকে যিকোনো নতুন ক্ষেত্ৰত আপোনাৰ মন আজি যোৱা দেখা যাব। আজি মনোৰঞ্জনত হয়তো আপুনি খৰচ কৰিব পাৰে, নতুবা চিনেমা চোৱা, ক'ৰবাত ফুৰিব যোৱা, এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ মন যাব পাৰে। আজি য'তে ত'তে ধন আপুনি খৰচ নকৰিব, কিয়নো নভবা নিচিন্তাকৈ খৰচ কৰিলে অদৰকাৰী ক্ষেত্ৰত খৰচৰ মাত্ৰা বাঢ়িব পাৰে। আজি ঘৰুৱা ক্ষেত্ৰত উলহ মালহ আৰু ফূৰ্তিদায়কভাৱে পাৰ হ'ব। ঘৰত সকলো সমস্যা আৰু সকলো চিন্তা আজিৰ দিনটোত দূৰ হোৱা দেখা যাব। আজি হঠাৎ দিনটো ৰোমান্টিক হৈ পৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যৱসায়ত অনুভৱী ব্যক্তিৰ উপদেশ প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে কাৰোবাৰ উপদেশে আপোনাক ব্যৱসায়ত আৰু অকণমান আগবঢ়াই নিয়াত সহায় কৰিব। কিন্তু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা হয়তো প্ৰিয়জনক আপুনি সন্তুষ্ট কৰিব নোৱাৰিব পাৰে কিবা কাৰণবশতঃ, গতিকে আপুনি কৰা কাম, আপুনি দিয়া ধন হয়তো প্ৰিয়জনৰ আশা কৰা মতে নহ'ব পাৰে, যাৰ বাবে প্ৰিয়জন সিমান আপোনাৰ ওপৰত সুখী হৈ পৰা দেখা নাযাব। গতিকে সন্তুষ্ট কৰাৰ যিমান পাৰে আপুনি চেষ্টা কৰক। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাত কিছু মনোৰঞ্জনৰ যোগ আছে, গতিকে যিখিনি পঢ়া শুনা কৰিব সেইখিনি খুব ফূৰ্তিৰে, খুব মনোৰঞ্জনেৰে পঢ়া শুনা কৰা দেখা যাব। ঘৰত হয়তো কোনো আলহীৰ আগমন হ'ব পাৰে দিনটোৰ শেষৰ ভাগত। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি ৰঙা। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি কিছু ধন সহজতে অৰ্জন কৰিব পাৰিব, গতিকে সহজতে আপোনাৰ হাতলৈ ধনৰ আগমন হোৱা দেখা যাব।
শিশুৱে হয়তো দিনটো অকণমান আমনি কৰিব পাৰে, গতিকে শিশুৰ আপুনিও হয়তো যত্ন ৰাখিবলগীয়া হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলে যিকোনো ক্ষেত্ৰত আজি সোনকালে আপুনি প্ৰতিক্ৰিয়া কৰাৰ চেষ্টা কৰক, কিয়নো ক'ৰবাত হয়তো ভাল সুবিধা পাব পাৰে। সোনকালে সুবিধা লোৱাৰ চেষ্টা কৰিলে আপোনাৰ দিনটো আজি অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি প্ৰিয়জনৰ আপত্তি পূৰণ কৰিবলগীয়াও হয়তো হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায়িক পৰিকল্পনাৰ আজি শুভাৰম্ভ হ'ব। গতিকে যিসকল ব্যক্তিয়ে ব্যৱসায় কৰিম বুলি ভাবি আছিল, তেওঁলোকৰ আজি সেই ব্যৱসায়ৰ শুভাৰম্ভৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আনৰ কথা ভালকৈ শুনাৰ চেষ্টা কৰক, কিয়নো আনে কিবা কথা কৈ থাকিলে হয়তো সেই কথাৰ পৰাই আপুনি কিবা গুৰুত্বপূৰ্ণ কথা শিকিব পাৰিব। গতিকে আনৰ পৰা কিবা কথা শিকাৰ সম্ভাৱনা দেখা গৈছে। ইয়াৰ বাহিৰে আজি পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে পুৰণা কোনো বন্ধুৰ সৈতে আজি যোগাযোগ হ'ব পাৰে। কাজিয়া পেচালৰ পৰা আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি কাজিয়া পেচাল লাগিলে সেই কাজিয়া পেচালৰ পৰা আঁতৰি অহাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাত বিভিন্ন কথা শিকিব পাৰিব। গতিকে বিভিন্ন দিশৰ পৰা আজি শিক্ষা আৰু জ্ঞান অৰ্জনৰ যোগ দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে মোমায়েকৰ ঘৰৰ ফালৰ পৰা কিবা খবৰ হয়তো পাব পাৰে। বাকী শিক্ষা দীক্ষাৰ লগে লগে এওঁলোকৰ আজি বৌদ্ধিক ক্ষমতাও বাঢ়িব। গতিকে বুদ্ধিমত্তা কিছু তীক্ষ্ণ হৈ পৰা দেখা যাব। বুদ্ধিৰ বলত আজি আপুনি কিবা ভাল কামত অংশগ্ৰহণ কৰিব পাৰিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 5 আৰু শুভ ৰং হ'ব ৰঙা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্য অকণমান কমিব পাৰে, কিন্তু আজি যদি আপুনি অকণমান কিছু কাম বনবোৰ লাগি ভাগি কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ কামত ভাল ফলাফল লাভ কৰিব। কিন্তু ধনৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত কিছু সতৰ্ক হৈ চলিব। য'তে ত'তে ধন আপুনি ইনভেষ্ট পৰালৈ নকৰিব। সন্ধিয়াৰ সময়ত তেওঁলোকৰ সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে চিনেমা চোৱাৰ ইচ্ছা, সংগীত শুনাৰ ইচ্ছা বিশেষভাৱে আজি বৃদ্ধি পাব। আজি দিনটোত প্ৰথম দৃষ্টিতে হয়তো কাৰোবাৰ সৈতে প্ৰেম সম্বন্ধ গঢ়ি উঠিব পাৰে। আজি ডাঙৰৰ কিছু কথা মতে আপুনি কাম কৰিব লাগিব। গতিকে ডাঙৰৰ কথা শুনিবলগীয়া হ'ব পাৰে। আজি দিনটোত ঘৰত কোনোবা ব্যক্তিৰ, বিশেষকৈ আলহী ব্যক্তিৰ আগমন হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সমস্যাবোৰ আপুনি দূৰ কৰিবলগীয়া হয়তো হ'ব পাৰে, নতুবা পৰিয়ালৰ কিবা দায়িত্ব আজি আপোনাৰ অকণমান বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত জীৱনসংগীৰ ক্ষেত্ৰৰ ফালৰ পৰাই হওক, নতুবা আপোনাৰ ব্যক্তিগত ক্ষেত্ৰৰ ফালৰ পৰাই আজি ভাল খবৰ শুনিব পাব পাৰে। গতিকে দিনটোত কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা গৈছে। আজি কাৰোবাৰ সৈতে ভাৱৰ আদান প্ৰদান কৰা দেখা যাব। গতিকে এওঁলোকে নিজৰ মনৰ কথা আনৰ সৈতে কোৱা দেখা যাব। আনৰ কথাবোৰ এওঁলোকে সুন্দৰভাৱে গুৰুত্ব দি শুনা দেখা যাব। বিদ্যাত আজি অকণমান কিছু মধ্যম, কিয়নো আপুনি হয়তো পঢ়াত বৰ বিশেষ আগ্ৰহ দেখুৱাব নোৱাৰিব পাৰে। কিবা কাৰণবশতঃ হয়তো পঢ়িব বিচাৰিলেও অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে পঢ়া শুনাৰ ফালৰ পৰা। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ পৰা যদি স্বাস্থ্য দুৰ্বল আছিল, সেই দুৰ্বল স্বাস্থ্যৰ আজি উন্নতি হ'ব। আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা আপুনি ক'ৰবাত ধন ইনভেষ্ট নতুবা সঞ্চয় কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি খুব খৰতকীয়াকৈ সিদ্ধান্তবোৰ লোৱা দেখা যাব। যিকোনো কাম খুব লৰা ধপৰাৰ মাজেৰে কৰা দেখা যাব। কিন্তু আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণো আপুনি পাব পাৰে। গতিকে কোনোবা ব্যক্তিয়ে কিবা ক্ষেত্ৰত হয়তো আপোনাক নিমন্ত্ৰণ দিব পাৰে। এই ৰাশিৰ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি বিশেষ শুভ দিন, কিয়নো আপুনি মনে বিচৰা ধৰণৰ জীৱনসংগী আজি লাভ কৰিব। যি কাম কৰিব সেই কাম আপোনাৰ মনে বিচৰা ধৰণৰ হ'ব। গতিকে সন্তোষজনকভাৱে আপুনি কাম বনবোৰতো আজি অগ্ৰগতি কৰিব পাৰিব। আজি পৰিকল্পনা কৰাৰ বাবেই আপোনাৰ কামবোৰ হ'ব, কিন্তু হঠাৎ হয়তো কিবা কথাই চিন্তা অকণমান বঢ়াব পাৰে। গতিকে চিন্তাও হয়তো মাজে সময়ে এওঁলোকে কৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিবাহিতসকলৰ অকণমান ধৈৰ্য কমিব পাৰে। খঙৰ মাত্ৰাও আজি বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ আজি দিনটো শুভ,
কিয়নো বিদ্যাত এওঁলোকে আজি কথাবোৰ শিকিব জানিব পাৰিব নতুন নতুন কথা জনাৰ শিকা আজি যথেষ্ট আছে পঢ়াটো আজি অগ্ৰগতি বাঢ়িব ইয়াৰ বাহিৰে আজি মাতৃপক্ষৰ ভাল খবৰ আহিব পাৰে হয়তো মোমায়েকৰ ফালৰ পৰা এওঁলোকৰ ঘৰলৈ কিবা ভাল খবৰ আহিব পাৰে দিনটোৰ ভাগত আজি দিনটোত এই ৰাশি ব্যক্তিসকলৰ খৰচ সন্ধিয়াৰ ভাগত ঘৰত থাকিলে আপোনাৰ খৰচ বাঢ়িব ঘৰৰ পৰা ওলাই গ'লে খৰচৰ মাত্ৰা কমিব কিন্তু ঘৰত থাকিলে ঘৰুৱা খৰচ আপুনি নিজৰ পৰা হয়তো কৰিবলগীয়া হ'ব পাৰে ইয়াৰ উপৰিও অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব বিশেষকৈ আজিৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব সেউজীয়া ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ